নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ মই লৈ আহিছোঁ পঞ্চম শ্ৰেণীৰ পাঠ নম্বৰ 5 অংকুৰণ পাঠ্যপুথিৰ পাঠ নম্বৰ 5 ডক্টৰ বাণীকান্ত কাকতিৰ এই পাঠটিৰ যিখিনি পাঠভিত্তিক কুৱেশ্যন আছে সেই পাঠভিত্তিক কুৱেশ্যনৰ প্ৰশ্নৰ উত্তৰসমূহ লৈ আহিছোঁ। ব'লাচোন তেতিয়াহ'লে পাঠটিৰ ছাত্ৰ ছাত্ৰীসকল আৰম্ভ কৰোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ক নম্বৰ কাৰ্যকলাপৰ পাঠভিত্তিক ক্ৰিয়াকলাপৰ পাঠটো শুদ্ধ আৰু স্পষ্ট উচ্চাৰণে পঢ়িব দিছে। এইটো তোমালোকে পঢ়িবা। মই উত্তৰ দিয়াৰ পৰা তোমালোকক কৰি দিছোঁ। ক, নিষ্ঠা আৰু সাধনাৰ ফলত মানুহে কি অৰ্জন কৰিব পাৰে? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিহেতু মই তোমালোকক উত্তৰসমূহ স্ক্ৰীণত দি যাম, গতিকে তোমালোকে বহি আৰু কলম এটা উলিয়াই ল'বা। ক নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখিবা। নিষ্ঠা আৰু সাধনাৰ ফলত মানুহে সুখ্যাতি অৰ্জন কৰিব পাৰে। আকৌ এবাৰ কৈ দিছোঁ, নিষ্ঠা আৰু সাধনাৰ ফলত মানুহে সুখ্যাতি অৰ্জন কৰিব পাৰে। খ নম্বৰ প্ৰশ্নটো হৈছে, বাণীকান্ত কাকতিয়ে জীৱনৰ বেছিভাগ সময় কি কামত আত্মনিয়োগ কৰিছিল? উত্তৰটো লিখিবা। বাণীকান্ত কাকতিয়ে জীৱনৰ বেছিভাগ সময় জ্ঞান অৰ্জনত আত্মনিয়োগ কৰিছিল। আকৌ এবাৰ কৈছোঁ, বাণীকান্ত কাকতিয়ে জীৱনৰ বেছিভাগ সময় জ্ঞান অৰ্জনত আত্মনিয়োগ কৰিছিল। গ নম্বৰ প্ৰশ্ন, নতুন ডাক্তৰ বুলি কাক কোৱা হৈছে? উত্তৰ লিখিবা। নতুন ডাক্তৰ বুলি ডক্টৰ বাণীকান্ত কাকতিক কোৱা হৈছে। ঘ নম্বৰ প্ৰশ্ন, তেখেতে কি চিকিৎসা কৰিছিল? উত্তৰটো লিখিবা। তেখেতে হোমিঅ'পেথিক চিকিৎসা কৰিছিল। ঙ নম্বৰ প্ৰশ্ন, বাণীকান্ত কাকতিয়ে ডক্টৰেট ডিগ্ৰী লাভ কৰা গ্ৰন্থখনৰ নাম কি? উত্তৰটো লিখিবা। বাণীকান্ত কাকতিয়ে ডক্টৰেট ডিগ্ৰী লাভ কৰা গ্ৰন্থখনৰ নাম হৈছে আছামিজ ইনফৰমেশ্যন এণ্ড ডেভেলপমেণ্ট। এক অসমীয়াত কোৱা হয় অসমীয়া ভাষাৰ গঠন আৰু বিকাশ। ছাত্ৰ ছাত্ৰীসকল, এইটোৱে আছিল তোমালোকৰ উত্তৰ দিয়া প্ৰশ্নৰ 5টাৰ উত্তৰ। ছাত্ৰ ছাত্ৰীসকল, তাৰ পিছৰ প্ৰশ্নটো দিছে তোমালোকক, ডক্টৰ বাণীকান্ত কাকতিৰ বিষয়ে পাঠটোৰ আলমত লিখা। এতিয়া ছাত্ৰ ছাত্ৰীসকল, এইটো তোমালোকে পাঠটো ভালদৰে পঢ়ি পেলানি তাৰ আলমতে ডক্টৰ বাণীকান্ত কাকতিৰ বিষয়ে দুআষাৰ লিখিবা। ইয়াৰ পিছত প্ৰশ্নটোলৈ আহিছোঁ, ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পাছত ডক্টৰ বাণীকান্ত কাকতিক লৈ কি ঘটনা ঘটিছিল চমুকৈ লিখিব দিছে। এতিয়া ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ উত্তৰটো লিখিবা। ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পাছত ডক্টৰ বাণীকান্ত কাকতিক লৈ বহুতে তেওঁ হাঁহিছিল আৰু অশিক্ষিত লোকসকলক কৈছিল হেনো কি হৈছিলে, ডক্টৰ আৰু তেওঁ চিকিৎসা কৰিব পাৰে। তেওঁলোকৰ কথা শুনি তেওঁৰ ওচৰত চিকিৎসা বিচাৰি গৈছিলে। এইটোৱে আছিল ইয়াৰ প্ৰশ্ন উত্তৰ। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ পিছত দিছে তোমালোকৰ অভিধান বা শব্দ সম্ভাৰ চাই অৰ্থবোৰ লিখিব লাগে। ইয়াত দি থৈ আছে ঈৰ্ষাপৰায়ণ, আয়ত্ৰ, সাধনা, থটমত, পৰিস্থিতি, নিষ্ঠা, একান্ত, সুখ্যাতি, আত্মনিয়োগ, প্ৰবল, চৰ্চা, গতিসূত্ৰ। ছাত্ৰ ছাত্ৰীসকল, অভিধান বা শব্দ সম্ভাৰ চাব দিছে। ইয়াৰ উপৰিও তোমালোকৰ যিটো পাঠ আছে, পাঠসমূহৰ লাষ্টত তোমালোকে চাব পাৰিবা। লাষ্টতো ইয়াৰ কিছুমান শব্দৰ অৰ্থ দি থোৱা থাকে। তথাপিতো মই তোমালোকক কৈ দিছোঁ। প্ৰথমটো আছিলে ঈৰ্ষাপৰায়ণ। ঈৰ্ষাপৰায়ণ শব্দটোৰ অৰ্থ লিখিবা কৌতুকপ্ৰিয় বা কৌতুকপ্ৰিয় লিখিলেও হ'ব। তাৰপিছত আছিলে আয়ত্ৰ। আয়ত্ৰ শব্দৰ অৰ্থ হৈছে অধিকৃত বা দখললৈ অনা কাৰ্য হৈছে আয়ত্ৰ। সাধনা শব্দৰ অৰ্থ হৈছে আৰাধনা বা সিদ্ধি লাভৰ কাৰণে কৰা একাগ্ৰ প্ৰচেষ্টা। তাৰপিছতে থটমত মানে হৈছে বিবুধি হোৱা অৱস্থা, বিবুধত পৰা মানে। পৰিস্থিতি শব্দৰ অৰ্থ হৈছে চাৰিওফালৰ অৱস্থাটোকে কি কয়, পৰিস্থিতি বুলি কোৱা হয়। তাৰপিছত আছে নিষ্ঠা।
নিষ্ঠা মানে হৈছে শ্ৰদ্ধা বা দৃঢ় আস্থা। নিষ্ঠা, দৃঢ় আস্থা লিখিব পাৰা বা শ্ৰদ্ধা লিখিব পাৰা। একান্ত, একান্ত মানে হৈছে একাগ্ৰ। তাৰপিছত আছে সুখ্যাতি। সুখ্যাতি মানে হৈছে সুনামনা, যশস্যা। সুখ্যাতি, সুনাম, যশস্যা এইবিলাকক কয়। আত্মনিয়োগ, আত্মনিয়োগ মানে হৈছে স্বনিযুক্তি, মানে কোনো কামত নিজকে লগোৱা কাৰ্যকে কৈছে আত্মনিয়োগ। প্ৰবল, প্ৰবল মানে বহুত। চৰ্চা, চৰ্চা মানে আলোচনা কৰা। আৰু গতিসূত্ৰ মানে হৈছে স্বভাৱ। গতিসূত্ৰটোক কয় স্বভাৱ বা প্ৰকৃতি। চলন, চাল চলনক কয় গতিসূত্ৰ। এইটো আছিল ছাত্ৰ ছাত্ৰীসকল। ইয়াৰ পিছতে তোমালোকৰ খ ভাষা অধ্যয়নত দিছে, ব্যৱহাৰিক ব্যাকৰণৰ দিছে। তলৰ শব্দকেইটাৰ পৰা যুক্তাক্ষৰ বাছি উলিয়াই ভাঙি দেখুওৱা। এতিয়া ছাত্ৰ ছাত্ৰীসকল নিষ্ঠাত তোমালোকক মই দেখাই দিছোঁ স্ক্ৰীণত, গতিকে তোমালোকে চাই লোৱা নিষ্ঠা যিটো যুক্তাক্ষৰ হয়, যুক্তাক্ষৰটোত কি কি যুক্তাক্ষৰ যোগ হৈ আছে চাই লোৱা। তাৰপিছত আছে বিজ্ঞানী আৰু ডক্তৰ, এইকেইটা মই কৰি দিছোঁ, গতিকে তোমালোকে বহীত টুকি ল'বা। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ ছাত্ৰ ছাত্ৰীসকল। তলৰ আঁচ টনা শব্দবোৰৰ সলনি ব্যক্তিবাচক সৰ্বনাম পদ ব্যৱহাৰ কৰি বাক্যবোৰ পুনৰাই লিখিব দিছে। ক দিছে তোমালোকক ডক্টৰ বাণীকান্ত কাকতি এগৰাকী ভাষা বিজ্ঞানী আছিল। গতিকে ইয়াত যিটো আস্থানি থৈছে, কি থৈছে, ডক্টৰ বাণীকান্ত কাকতি। গতিকে ডক্টৰ বাণীকান্ত কাকতিৰ ঠাইত আমি লিখিব পাৰোঁ তেখেত। তেখেত এগৰাকী ভাষা বিজ্ঞানী আছিল। গতিকে ইয়াত ডক্টৰ বাণীকাকতি হৈছে এটা বিশিষ্ট পদ, গতিকে বিশিষ্ট পদৰ সলনি আমি কি কৈছোঁ, তেখেত ব্যৱহাৰ কৰিছোঁ। গতিকে সৰ্বনাম পদ ব্যৱহাৰ কৰিছোঁ বাক্যটোত। এতিয়া কি হৈছে, তেখেত এগৰাকী ভাষা বিজ্ঞানী আছিল। খনমা আছে ৰহিমে পঢ়া শুনা মনোযোগেৰে কৰে। ইয়াত ৰহিমৰ ঠাইত আমি কি কৰিব পাৰোঁ, সি পঢ়া শুনা মনোযোগেৰে কৰে। গ নম্বৰ হৈছে লীলাই গান শুনি ভাল পায়। গতিকে ইয়াত ছোৱালী এজনীৰ কথা কৈছে লীলা, গতিকে ইয়াত হ'ব তাই গান শুনি ভাল পায়। এনেদৰে কৰিব লাগিব। ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকক দিছে বাক্য ৰচনা কৰা। বাক্য ৰচনা কৰাত তোমালোকক 8টা দি থৈছে। সহজ সৰল, প্ৰবল, চিকিৎসা, দৃঢ়মনা, আতিগুৰি, কৌতুকপ্ৰিয়, জোকৰ মুখত চূণ, থতমত খা। এইকেইটা তোমালোকক বাক্য ৰচনা কৰিব দিছে। গতিকে ছাত্ৰ ছাত্ৰীসকল মই ইয়াৰ বাক্য ৰচনাবোৰ কৰি দিছোঁ, গতিকে তোমালোকে নোট কৰি ল'ব পাৰিবা। প্ৰথমটো দিছে সহজ সৰল। এতিয়া ইয়াৰ বাক্যটো লিখিবা, ৰহিমে সকলো কথা সহজ সৰলভাৱে বুজাই কয়। তাৰপিছত দিছে প্ৰবল। এতিয়া প্ৰবলৰ বাক্য লিখিবা, আজি প্ৰবল বতাহ বলিব। তাৰপিছত আছে চিকিৎসা। চিকিৎসাৰ বাক্য ৰচনা কৰিবা, ডক্টৰ বাণীকান্ত কাকতিৰ এজন কি কৈছিলে, ডক্টৰ বাণীকান্ত কাকতিয়ে হোমিঅ'পেথিক চিকিৎসা কৰিছিল। তেনেদৰে চিকিৎসা শব্দটোৰ বাক্য ৰচনা কৰিবা। ইয়াৰ পিছত আছে দৃঢ়মনা। দৃঢ়মনা শব্দটোৰ বাক্য ৰচনা কৰিবা, ডক্টৰ বাণীকান্ত কাকতিৰ এজন দৃঢ়মনা ব্যক্তি আছিল। তাৰপিছত আছে আতিগুৰি। আতিগুৰি বাক্য ৰচনা কৰিবা, আমি সকলো কথা আতিগুৰি মাৰি জানিব লাগে। তাৰপিছত আছে কৌতুকপ্ৰিয়। লিখিব পাৰা, মধুকৰ এজন কৌতুকপ্ৰিয় লোক। তাৰপিছত আছে জোকৰ মুখত চূণ। ইয়াৰ বাক্য ৰচনা কৰিবা, ডক্টৰ বাণীকান্ত কাকতিয়ে জোকৰ মুখত চূণ দিবলৈ ডাক্তৰৰ ভূমিকা পালন কৰিছিল। তাৰপিছত আছে থতমত খা। থতমত খাৰ বাক্য ৰচনা কৰিবা, ডক্টৰ বাণীকান্ত কাকতিৰ উপস্থিত বুদ্ধিৰ বাকী লোকবোৰে থতমত খাইছিল। আকৌ এবাৰ কৰিছোঁ, ডক্টৰ বাণীকান্ত কাকতিৰ উপস্থিত বুদ্ধিত বাকী লোকবোৰে থতমত খাইছিল। এনেদৰে উত্তৰটো লিখিবা। ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছতে তোমালোকক দিছে এটা শব্দত প্ৰকাশ কৰিব দিছে, যি শিক্ষাদান কৰে। যেতিয়া শিক্ষাদান কৰাজনক কি বুলি কয়, শিক্ষক বুলি কয়। গতিকে ইয়াত শিক্ষক বুলি লিখিবা। খ নম্বৰ হৈছে যি ৰোগীক চিকিৎসা কৰে। ৰোগীক চিকিৎসা কৰাজনক কি কয়, চিকিৎসক। তাৰপিছত আছে যি ভাষা চৰ্চা কৰে। ইয়াত লিখিবা ভাষা বিজ্ঞানী।
ঘ নম্বৰ হৈছে একে সময়তে হোৱা। একে সময়তে হোৱাটো কি বুলি কয়? সমসাময়িক। ইয়াত লিখিবা সমসাময়িক। ঙ নম্বৰ হৈছে একান্ত মনে চিন্তা কৰা। ইয়াৰ লিখিবা একাগ্ৰ। একান্ত মনে চিন্তা কৰিলে কি হয়? একাগ্ৰ। প্ৰথম চ যি শিক্ষা গ্ৰহণ কৰে। শিক্ষা গ্ৰহণ কৰা কি হয়? ছাত্ৰ। এইটো আছিল। ইয়াৰ পিছতে তোমালোকক জানো অহা দি থৈছে। প্ৰকৃততে তেখেত আছিল ভাষা বিজ্ঞানৰহে ডক্টৰেট ডিগ্ৰীধাৰী লোক। ভাষানো কি? এতিয়া ছাত্ৰ ছাত্ৰীসকল ইয়াত কৈছে মানুহে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ মুখেৰে যি কথা কয় তাকে ভাষা বুলি কোৱা হয়। কিন্তু অৰ্থহীন কথা ভাষা হ'ব নোৱাৰে। আকৌ অংগ ভংগীক ভাষা বুলি গণ্য কৰা নহয়। কাৰণ অংগ ভংগীৰে সীমিত ভাষাৰে প্ৰকাশ কৰিব পাৰি। এনেদৰে প্ৰকাশ কৰা ভাষাক বাকধ্বনিৰ দৰে ন সৃষ্টিৰ ক্ষমতা নাথাকে। এতিয়া ছাত্ৰ ছাত্ৰীসকল ইয়াত তোমালোকক দিছে ভাষাৰ ৰূপ দুটা, কথিত ৰূপ আৰু আনটো হৈছে লিখিত ৰূপ বা সাধু বা মান্য ৰূপ। ছাত্ৰ ছাত্ৰীসকল ইয়াত মই তোমালোকৰ বিপৰীত অৰ্থ বুজোৱা শব্দসমূহ ওলাইছোঁ। প্ৰথম দিছে তোমালোকক জ্ঞান, সৰল, সাধাৰণ, চোকা, ৰোগী আৰু সুখ্যাতি। গতিকে ইয়াৰ বিপৰীত অৰ্থ লিখিবা জ্ঞান, অজ্ঞান, সৰল, জটিল, সাধাৰণ, অসাধাৰণ, চোকা, চোকা হ'লে ভোটা, ৰোগী হ'লে সুস্থ, সুখ্যাতি, কুখ্যাতি। আকৌ এবাৰ কৈছোঁ জ্ঞান, অজ্ঞান, সৰল, জটিল, সাধাৰণ, অসাধাৰণ, চোকা, ভোটা, ৰোগী, সুস্থ, সুখ্যাতি, কুখ্যাতি। ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকক ইয়াত এটা দিছে জ্ঞান সম্ভাৰত এটা তোমালোকক ফকৰা যোজনা দিছে যে ভাৱ সম্প্ৰসাৰণ কৰিব দিছে যে জোকৰ মুখত চূণ দিয়া। এইটো ভালদৰে তোমালোকে পঢ়িবা। ইয়াৰ পিছতে আৰু এটা ফকৰা যোজনা দিছে তোমালোকক চোৱা। তলত এটা যি মূলা বাঢ়ে তাৰ দুপাততে চিন। ছাত্ৰ ছাত্ৰীসকল এই যি মূলা বাঢ়ে তাৰ দুপাততে চিন এই ফকৰা যোজনাটো তোমালোকক বুজাই লিখিব লাগিব। গতিকে মই তোমালোকক বুজাই দিছোঁ আৰু লগতে লিখি দিছোঁ। গতিকে তোমালোকে নোট কৰি ল'বা। যেনেকৈ মূলা এই যি মূলা বাঢ়ে তাৰ দুপাততে চিন, এইটো অসমীয়া সমাজত এইটো সততে ব্যৱহাৰ কৰা ই এক ফকৰা যোজনা। সৰুকালতে যে ডাঙৰ লক্ষণ ফুটি উঠে এয়া বুজাবলৈ উক্ত ফকৰা যোজনাটি মতা হয়। মূলা এবিধ ভাল পাচলি। মূলাৰ বীজ সিঁচাৰ প্ৰায় 15-20 দিনৰ ভিতৰতে মূলা দুপতীয়া হয়। আমি লক্ষ্য কৰিলে দেখা পাম যে গজি উঠা মূলাৰ সকলোবোৰ চেহেৰা দেখাত একেই নহয়। ইয়াৰ কিছুমান দুৰ্বল আৰু কিছুমান লেহুকা হয়। কৃষকে ইয়াৰ দুপাত হোৱাৰ লগে লগেই পাতবোৰ চায়েই বুজিব পাৰে কোনটো মূলা ডাঙৰ হ'লে ভাল হ'ব আৰু কোনবোৰ মূলা বেয়া হ'ব। সেয়েহে বেয়া পুলিবোৰ উঘালি পেলাই ভাল লক্ষণ থকা পুলিবোৰ ডাঙৰ হ'বলৈ দিয়ে। দুপাততে যিদৰে মূলা চিনিব পাৰি ঠিক সেইদৰে ল'ৰালি কালৰ আচাৰ আচৰণ চাই শিশু এটি ডাঙৰ হ'লে কেনেকুৱা হ'ব সেয়া বুজিব পাৰি। মূলা গজি যেতিয়া দুপতীয়া হয় তেতিয়া মূলা কেনেকুৱা হ'ব বুজাব পাৰি। অৰ্থাৎ মূলাডাল ভাল হ'লে দুপাতত সি লহপহকৈ আৰু সতেজ হয়। আৰু এই কথাকে ইয়াকে বুজাব বিচাৰিছে যে সৰুকালতেই ল'ৰা ছোৱালীৰ কেনে গ্ৰহৰ হ'ব তাক বুজাব পৰা যায়। মানুহৰ ভৱিষ্যতৰ লক্ষণ, গুণ, স্বভাৱ আদি সৰুকালতেই ফুটি ওলায়। যিসকল ভৱিষ্যতে বেয়া মানুহ হ'ব তাৰ বেয়া গুণ, যিসকল ভাল মানুহ হ'ব তাৰ ভাল গুণ সৰুকালতেই ধৰা পৰে। এই কথাষাৰ বুজাবলৈকে যি মূলা বাঢ়ে তাৰ দুপাততে চিন ফকৰা যোজনাভাগি ব্যৱহাৰ কৰা হৈছে। ইয়াৰ পিছতে ছাত্ৰ ছাত্ৰীসকল তোমালোকক কৃষ্ণকান্তৰ সন্দিকৈৰ পৰিচয়। কৃষ্ণকান্তৰ সন্দিকৈৰ পৰিচয় দিছে। তোমালোকে এই বাকচত দিয়া পঢ়িবা। কৃষ্ণকান্ত সন্দিকৈৰ জন্মৰ আৰু তেখেতৰ সাহিত্য চৰ্চাৰ সম্পৰ্কে ইয়াত সুন্দৰভাৱে লিখি থোৱা আছে। গতিকে তোমালোকে ঘৰত পঢ়িবা। মই তলৰ প্ৰশ্নসমূহৰ তোমালোকৰ বাবে লৈ আহিছোঁ উত্তৰ দিয়া। ক'ত দিছে কৃষ্ণকান্ত সন্দিকৈৰ জন্ম চনটো কি? এতিয়া আমি তোমালোকে যদি ওপৰৰ যিটো
বাকচত দি থৈ দিয়া বাকচত দি থৈছে সেইকেইটা কৃষ্ণকান্ত সন্দিকৈ বিষয়ে যদি তোমালোকে ভালদৰে পঢ়া তেতিয়া এই প্ৰশ্নসমূহৰ উত্তৰ কৰিব পাৰিবা গতিকে উত্তৰটো লিখিবা কৃষ্ণকান্ত সন্দিকৈত জন্ম চনটো 1898 চনৰ জুলাই মাহৰ 20 তাৰিখ তাৰপিছত খ নম্বৰটো দিছে তেখেতে কেতিয়াৰ পৰা সাহিত্য চৰ্চা কৰিছিল উত্তৰটো লিখিবা তেখেতে ছাত্ৰ জীৱনৰ পৰাই সাহিত্য চৰ্চা কৰিছিল গ নম্বৰটো দিছে তোমালোকক তেখেতে কোনটো বিষয়ত এম এ পাছ কৰিছিল তেখেতে কোনটো বিষয়ত এম এ পাছ কৰিছিল উত্তৰটো লিখিবা তেখেতে সংস্কৃত বিষয়ত এম এ পাছ কৰিছিল ইয়াৰ পিছতে তোমালোকক ঘ নম্বৰটো দিছে ঘ নম্বৰটো হৈছে তেখেতে ৰচনা কৰা গ্ৰন্থ কেইখনৰ নাম লিখা উত্তৰ লিখিবা তেখেতে ৰচনা কৰা গ্ৰন্থ কেইখনৰ নাম হ'ল শ্ৰী হৰ্ষৰ নৈষধ চৰিত্ৰ যশস্থিলক আৰু সেতুবন্ধ আকৌ এবাৰ কৰিছোঁ তেখেতে ৰচনা কৰা গ্ৰন্থ কেইখনৰ নাম হৈছে শ্ৰী হৰ্ষৰ নৈষধ চৰিত আৰু যশস্থিলক আৰু সেতুবন্ধ এইকেইটা হৈছিল তেখেতে ৰচনা কৰা গ্ৰন্থ গ নম্বৰটো হৈছে তেখেতে কি আলোচনীত প্ৰবন্ধ লিখিছিল উত্তৰটো লিখিবা তেখেতে বাঁহী আলোচনী চেতনা আবাহন আদি আলোচনীত প্ৰবন্ধ লিখিছিল ইয়াৰ পিছতে তোমালোকক এটা সাঁথৰ ভাঙো অহা দিছে গছত লাগে আনোতাই আনে ৰান্ধোতাই ৰান্ধে খাওঁতাই কিন্তু পেলাই দিয়ে এতিয়া ইয়াত দি থৈছে গতিকে এই সাঁথৰটো ভাঙি উত্তৰটো কি হ'ব তোমালোকে ক'ব লাগিব ইয়াৰ পিছত দিছে মহাভাৰত শব্দটোত থকা আখৰকেইটাৰে বেলেগ বেলেগ শব্দ গঠন কৰা এতিয়া ছাত্ৰ ছাত্ৰীসকল মহাভাৰতৰ তোমালোকক প্ৰথম আখৰটো হৈছে ম প্ৰথম বৰ্ণটো যিহেতু ম হয় মৰ বৰ্ণ শব্দ তিনিটা দিছে ম মহা মৰত মঠ এতিয়া হা শব্দটো বৰ্ণটো লগাই আখৰকেইটাৰে বেলেগ বেলেগ শব্দ বনাব লাগে গতিকে হা লগাই লিখিবা হাঁহ হাঁহি হাঁহা আৰু ভাটো লিখিবা ভাত ভাৰত ভকত ভাগৱত এনেকৈ লিখিব পাৰা আৰু ৰ হৈছে ৰ'দ ৰজা ৰথ ত লগা লিখিবা দন্তীয়া ত তপত তবলা তমস্কাৰ আৰু তপস্যা এনেদৰে লিখিবা ইয়াৰ পিছতে ছাত্ৰ ছাত্ৰীসকল তোমালোকক ঘ নম্বৰ দিছে প্ৰকল্প প্ৰত্যেকে আমাৰ সমাজত প্ৰচলিত হৈ থকা সাঁথৰ আৰু ফকৰা যোজনা 4টাকৈ সংগ্ৰহ কৰি লিখা এতিয়া ছাত্ৰ ছাত্ৰীসকল এইটো ফকৰা যোজনা এইটো তোমালোকক প্ৰকল্প দিছে গতিকে তোমালোকে ঘৰত নিজে কৰিবা এইটো আছিল ছাত্ৰ ছাত্ৰীসকল ডক্টৰ বাণীকান্ত কাকতিৰ পাঠভিত্তিক কুৱেশ্যন এনচাৰসমূহ যদি ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিবা যিমান পাৰা তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা থেংক ইউ